বৰডিকৰাই শক্তি প্ৰকল্প সন্দৰ্ভত চিবিআইক তদন্তৰ নিৰ্দেশ। জামুগুৰিহাটৰ সমীপৱৰ্তী অৰুণাচল সীমান্তৰ চিজুচাৰ বৰডিকৰাই জলসিঞ্চন প্ৰকল্প সংলগ্নকৈ নিৰ্মাণ হ'ব লগা বৰডিকৰাই শক্তি প্ৰকল্পৰ বিৰুদ্ধে চিবিআইৰ তদন্ত। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই প্ৰকল্প সন্দৰ্ভত চিবিআইক তদন্তৰ নিৰ্দেশ দিয়াত সন্তুষ্টি প্ৰকাশ কৰিছে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই। বিধায়ক পদ্ম হাজৰিকাই কয় যে কোটি কোটি চৰকাৰী ধন অপচয় কৰাটো কোনেও নিবিচাৰে। তেওঁ কয় যে পৰিৱেশ সুৰক্ষা সম্বন্ধীয় অনুমতি অবিহনে আৰম্ভ কৰিছিল এই প্ৰজেক্টৰ কাম, যাৰ ফলত স্থবিৰ হৈ পৰিছিল কাম কাজ। শেহতীয়াকৈ মুখ্যমন্ত্ৰীয়ে এই পাৱাৰ প্ৰজেক্টৰ বিৰুদ্ধে চিবিআই তদন্ত দিয়াত প্ৰকৃত ৰহস্য উদ্ঘাটন হ'ব বুলিও মন্তব্য কৰে বিধায়কগৰাকীয়ে। ইফালে ফৰেষ্টৰ নীতিগত অনুমোদন অবিহনে নেকন পাৱাৰ্ছ নামৰ কোম্পানীটোৱে কেনেকৈ কাম আৰম্ভ কৰিলে সেয়া আশ্চৰ্যকৰ কথা বুলি মন্তব্য কৰে স্থানীয় ৰাইজে। সম্প্ৰতি চিজুচাৰ ডেলাইচিত নেকন পাৱাৰ্ছে আধৰুৱা কাম কৰি কোটি কোটি টকাৰ সামগ্ৰী হাবিয়ে জংঘলে পেলাই থোৱা পৰিলক্ষিত হৈছে। সম্প্ৰতি জহি খহি যোৱা দেখা গৈছে কোটিটকীয়া পাৱাৰ প্ৰজেক্ট নিৰ্মাণৰ সা সামগ্ৰীসমূহ। ইফালে বিভাগীয় কৰ্তৃপক্ষই পাৱাৰ প্ৰজেক্টৰ কাম বন্ধ কৰি দিয়াত সংশ্লিষ্ট কোম্পানীটোৱে গুৱাহাটী উচ্চ ন্যায়ালয়ত ক্ষতিপূৰণ বিচাৰি আবেদন জনোৱাৰ অন্তত ন্যায়ালয়ে ৰাজ্য চৰকাৰক 100 কোটি টকাৰ ক্ষয়পূৰণৰ নিৰ্দেশ দিয়ে। এই বিষয়টোতে খৰ্গহস্ত হৈ মুখ্যমন্ত্ৰীয়ে সমগ্ৰ আঁচনিখনক লৈ চিবিআই তদন্ত ঘোষণা কৰিছে। চিবিআই তদন্তটো আমি আদৰণি জনাইছোঁ। খেলি মেলি কিছু থকাটো সঁচা, কিছু খেলি মেলি আছে। সেই সময়ত কাম কৰাৰ পৰিৱেশো তেনেকুৱা নাছিলে বা যেনেধৰণে আঁচনিখিনি গ্ৰহণ কৰিছিল কাৰ্যকৰী ব্যৱস্থাটো তেনেকৈ হোৱা নাই, বিসংগতি কিছুমান আছিলে। সেই সময়ত আমিও অলপ কমপ্লেইন মাৰিছিলোঁ। কিন্তু এতিয়া বিষয়টো অলপ পৰিষ্কাৰ হ'লে ভাল। যদি কোনোবাই ধন টকা পইচা আত্মসাৎ কৰিছেনো কোনে কৰিছে বা কি কি অনিয়মৰ মাজেৰে কামখিনি হৈছিলে। কাৰণ আমি জানো যে ৰাইজে যিটো আমাৰ কেন্দ্ৰীয় চৰকাৰৰ আঁচনি বা ৰাজ্য চৰকাৰে যিখিনি ব্যৱস্থা গ্ৰহণ কৰিছে, সকলো মানুহৰ ঘৰলৈ বিজুলী বাতিৰ পোহৰটো যাব লাগে। গতিকে এতিয়া তাত যোৱাৰ ক্ষেত্ৰত অনিয়ম হ'ল, কিছু মানুহ বাদ পৰি আছে। গোটেই বিষয়টো যদি চিবিআইৰ দ্বাৰা তদন্ত হয়, নিৰপেক্ষ যিহেতু তদন্ত হ'ব, কথাবিলাক পৰিষ্কাৰ হ'ব। এতিয়া কোনোবা মানুহে বিভিন্ন ধৰণে কথা বতৰা কৈ থাকে। গতিকে মই এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি এক চিবিআই তদন্তৰ ব্যৱস্থা কৰিছে আদৰণি জনাইছোঁ আৰু এই ক্ষেত্ৰত সকলোকে সহযোগিতা আগবঢ়াবলৈ আহ্বান জনাইছোঁ। জামুগুৰিহাটৰ পৰা প্ৰেম তিৱাৰীৰ ৰিপৰ্ট, মহাজাতি ইনটু 24 লাইভ।